নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক এই ভিডিঅ'টোত আমি এটা চাকৰিৰ খবৰৰ বিষয়ে আলোচনা কৰিম আপোনালোকে অকণমান পিছতে গম পাব সেই চাকৰিটো চৰকাৰী নে বেচৰকাৰী বা কেনেকুৱা ধৰণৰ নিযুক্তি গোটেইখিনি কথা এই ভিডিঅ'টোত গম পাব আপোনালোকে এটা সোণালী সুযোগ হয় এটা বৃহৎ সুযোগ আপোনালোকৰ বাবে আহি আছে যদিহে আপুনি বিচাৰি আছে এটা জব যদি আপুনি 10 পাছ কৰিছে যদি আপুনি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে যদি আপুনি ডিগ্ৰীও পাছ কৰিছে কোনো কথা নাই যিকোনো ধৰণৰ এটা কোৱালিফিকেশ্যন আপোনাৰ থাকিলেই হ'ল আপোনালোকে আবেদন কৰিব পাৰিব মিনিমাম আপোনালোকৰ মুঠতে 10 পাছ বিচাৰিছে তাৰ নেক্সট ওপৰৰ ফালে আপোনালোকৰ যিয়ে ডিগ্ৰী নাথাকক যিয়ে ডিপ্ল'মা নাথাকক কোনো কথা নাই সুন্দৰকৈ আপোনালোকে আবেদন কৰিব পাৰিব PWBDৰ কেণ্ডিডেটেও আবেদন কৰিব পাৰিব আৰু সেই ৰিক্ৰুটমেণ্টটো হৈছে বন্ধন বেংকৰ ফালৰ ৰিক্ৰুটমেণ্ট আহিছে 2025 চনৰ যি ৰিক্ৰুটমেণ্ট বৰ্তমানো আবেদন প্ৰক্ৰিয়া চলি আছে এপ্লাই প্ৰচেছ চলি আছে আপোনালোকে অনলাইন কৰিব লাগিব ইয়াত অফলাইন নহয় ধুনীয়াকৈ খুব ধুনীয়াকৈ নিজৰ ফোনতে কৰিব পাৰিব যিকোনো ব্ৰাউজাৰত যদি আপোনালোকে বন্ধন বেংকৰ বিষয়ে সাৰ্চ কৰে সুন্দৰকৈ আপোনালোকে আটাইখিনি কথা গমেই পাব তাত নিজে নিজে আপোনালোকে এপ্লাই কৰিব লাগিব তো একদম ডিটেইলছত আপোনালোকক কৈ দিছোঁ ক'ত কিমান পোষ্ট আছে বা কিমান আপোনালোকৰ বয়স বিচাৰিছে বা কোনটো পোষ্টত কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিছে সেই বস্তুখিনি আপোনালোকক মই এতিয়া কৈ দিম যদি আপুনি ভাবি আছে যে আমি চৰকাৰী চাকৰিৰ বাবেই ৰৈ আছোঁ কেতিয়াও এনেকুৱা কিবা প্ৰাইভেট কিবা প্ৰতিষ্ঠানত বা অনুষ্ঠানত বা কোম্পানীত আমি কিবা চাকৰি নকৰোঁ তেনেকুৱাকৈ যদি ভাবি আছে মই ভাবোঁ সেইটো আপোনালোকৰ ভুল ধাৰণা কাৰণ সময় আপোনাৰ বাবে ৰৈ নাথাকে চৰকাৰী চাকৰিৰ বাবে যদি আপুনি ৰৈ থাকে কোনোবা এটা দিনত যেতিয়া আপোনাৰ 35ৰ পৰা সিফালে ওপৰৰ ফালে বয়স হ'ব বা 40ৰ ওপৰত বয়স হ'ব তেতিয়া হয়তো আপুনি অকণমান অনুভৱ কৰিব যে আমি কেৱল চৰকাৰী চাকৰিৰ বাবে মাথা মাৰি থাকিলোঁ বা চৰকাৰী চাকৰিয়েই বিচাৰি থাকিলোঁ জীৱনটোত তাৰ বাহিৰে প্ৰাইভেট কামেই হওক বা তেনেকুৱা একো কাম আমি নকৰিলোঁ সেইবাবে আজি আমাৰ জীৱনটো কিবা এটা আধৰুৱা হয়তো আপোনালোকৰ হৈ ৰ'ব সেয়েহে মই আপোনালোকক এইটো ক'ব যোৱা নাই যে কেৱল চৰকাৰী চাকৰি কৰিব নালাগে বা প্ৰাইভেট কিবা কাম কৰক নতুবা নিজে নিজে কিবা ব্যৱস্থা কৰি লওক নিজৰ ওপৰতেই নিজৰ ভৰিত যাতে নিজে থিয় দিব পাৰি বা সংস্থাপন হ'ব পাৰি সেইটো বুলি মই আপোনালোকক কোৱা নাই যে চৰকাৰী চাকৰি এৰিব আপোনালোকক দিয়া নাই তাৰ বাবেও আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক এই জবটো যদি আপুনি পায় এই চাকৰিটো যদি আপুনি পায় ইয়াত সুবিধা বহুত আছে আপুনি এই জবটো কৰি থাকোঁতেও নেক্সট আকৌ এটা উচ্চ বিষয়ৰ এনেও তেনেকুৱাই কথা বাৰু অসম চৰকাৰৰ যদি আপুনি অসম পুলিচত চাকৰি বৰ্তমান পায়ো আছে আপুনি SIৰ বাবে আকৌ প্ৰিপাৰেশ্যন কৰিব পাৰে বা APSCৰ বাবে আপুনি আকৌ এপ্লাই কৰিব পাৰে তেনেকুৱা চিষ্টেম এটা থাকেই তো বন্ধন বেংকৰো যদি ৰিক্ৰুটমেণ্ট তাত যদি আপোনালোকে কিবা কাৰণত এটা আপোনালোকৰ চাকৰি হৈও যায় চাকৰি হোৱাৰ পিছতো আপুনি পঢ়িও থাকিব পাৰিব প্ৰথম সুবিধা আৰু দ্বিতীয়টো সুবিধা হৈছে আপোনালোকে নেক্সট আকৌ চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি কৰি থাকিব পাৰিব লগতে যদি আপোনালোকৰ চিলেকশ্যন হয় আপুনি তালৈ গুচি যাব পাৰিব গতিকে চৰকাৰী চাকৰি যি চাকৰি বাকীবোৰ যে কাম নহয় বাকী ব্যৱসায় বাণিজ্য এইবোৰবিলাক বস্তু যে একো বস্তু নহয় তেনেকুৱা নহয় সকলো কামৰে মৰ্যাদা আছে মুঠতে আপুনি নিজৰ যিটো প্ৰফেশ্যন নিজৰ যিটো কাম সেই কামটো কেনেদৰে কৰিছে সেইটোহে আটাইতকৈ ডাঙৰ কথা তো বহলভাৱে আপোনালোকক কৈ দিছোঁ সুবিধা দুটা কৈয়ে দিছোঁ চৰকাৰী চাকৰিৰ বাবে আপুনি প্ৰিপাৰেশ্যন কৰি থাকিব পাৰিব নেক্সট আপুনি পঢ়ি থাকিলেও এই জবটো কৰি থাকিব পাৰিব অৰ্গেনাইজেশ্যন নেম ইয়াত উল্লেখ কৰিছে বন্ধন বেংক পোষ্ট আছে 8,371টা ইমান সহজ পদ নহয় বহুতে ভাবে 8,000 পদতনো আমি কি এপ্লাই কৰিম তেনেকুৱা নহয় কিছুমান কম পোষ্টত কম সংখ্যক কেণ্ডিডেটে এপ্লাই কৰে সেয়েহে আপোনালোকে সেইটো ভাবিব নালাগে যে 8,000 পোষ্ট ইমান কম পোষ্টত আমি কেনেদৰে চিলেকশ্যন হ'ম তেনেকুৱা নহয় আপোনাৰ যদি যোগ্যতা আছে আপোনাৰ যদি শক্তি আছে নিজৰ মনত আমি চিলেকশ্যন এটা ল'মেই মই বুলি তেতিয়াহ'লে আপুনি পঢ়িব লাগিব বা আপুনি ইণ্টাৰভিউ ভালদৰে দিব লাগিব আৰু আপোনাৰ চাকৰি হ'বই তো টোটেল পোষ্ট আছে 8,371টা কোৱালিফিকেশ্যন 10-12 ডিগ্ৰী আপুনি যিয়ে কমপ্লিট কৰিছে 10 পাছৰো ইয়াত চকীদাৰ বা তেনেকুৱা কিবা 10 পাছৰো মুঠতে 4th গ্ৰেড লেভেলৰো কাম আছে আপুনি যদি 10 পাছো কৰিছে এপ্লাই কৰিব পাৰিব বৰ্তমানো এপ্লাই প্ৰচেছ চলিয়ে আছে লাষ্ট ডেট উল্লেখ কৰিছে 2 ফেব্ৰুৱাৰী বা 3 ফেব্ৰুৱাৰীৰ ভিতৰত ইয়াৰ লাষ্ট ডেট হ'ব এতিয়াও এপ্লাই চলি আছে আপোনালোকে এপ্লাইটি কৰিব পাৰে ডিচেম্বৰ মাহতে ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈছিল আপুনি এতিয়াও এপ্লাই চলি আছে আৰু এপ্লাই চলি থাকিব 2 ফেব্ৰুৱাৰীলৈকে ধুনীয়াকৈ আবেদনটি কৰি ল'ব অনলাইন এপ্লাই মোড অনলাইন মই আপোনালোকক কৈয়ে দিলোঁ বৰ্তমানো চলি আছে লাষ্ট ডেট 2 ফেব্ৰুৱাৰী বয়স 18 পৰা 40 বছৰ উইথ ৰিলেক্সেশ্যন PWBD কেণ্ডিডেটৰ বাবে 10 বছৰ আপোনালোকে 50 বছৰলৈ আবেদন কৰিব পাৰিব মেইন বয়স হৈছে 18 পৰা 40 বছৰলৈ আমাৰ জেনেৰেল কেণ্ডিডেটখিনিৰ বাবে নেক্সট PWBDৰ কেণ্ডিডেটে তেওঁলোকে 50 বছৰলৈ আবেদন কৰিব পাৰিব OBCখিনিয়ে 43 বছৰলৈ আৰু SC STখিনিয়ে 45 বছৰলৈ আবেদন কৰিব পাৰিব ইয়াত চেলেৰীৰ কথা উল্লেখ কৰিছে বাৰু চেলেৰীটো ইমান ডাঙৰ বস্তু নহয় আগতে আমি জবটো নিজে লৈ লোৱাটো বা এটা সংস্থাপন লৈ লোৱাটো সেইটোহে মই আটাইতকৈ ডাঙৰ কথা বুলি ভাবোঁ সেয়ে আপোনালোকক কৈছোঁ দৰমহাটোও বাৰু কৈ দিছোঁ 28,000ৰ পৰা 64,500 টকা পৰ্যন্ত ইয়াত চেলেৰী দেখুৱাইছে এক্সপেক্টেড এটা আশা কৰা হৈছে এইটো দৰমহা হ'ব বুলি আৰু এনেকুৱা দৰমহাই হয় যিটো বন্ধন বেংকৰ 3rd গ্ৰেডৰ বা অফিচাৰ ৰেংকৰ পোষ্ট থাকে তাত এইখিনিয়ে দৰমহা হয় গতিকে চেলেৰীৰ কথা বাদ দিয়ক যিকোনো এটা সংস্থাপন লওক তাৰ নেক্সটত আপোনালোকে কিবা এটা কামৰ বাবে
কিবা এটা কামত যেতিয়া নিয়োজিত হৈ থাকিব অকণমান ব্যস্ততাও আহিব আপোনালোকৰ আৰু নেক্সটত পঢ়িবলৈও এক্সট্ৰাকে কেতিয়াবা টাইম ওলাই তেনেকুৱাকৈ কাম কৰি থাকোঁতেও আৰু কোনো মানুহৰ কিছুমান এটা কথা আছে যে বেকাৰ মানুহক যদি আপুনি কিবা এটা কাম কৰিব দিয়ে সেই কামটো হয়তো তেওঁ কৰিব নোৱাৰে কাৰণ তেওঁ অলৰেডি বেকাৰে তেওঁ মানে সেইটো কামত তেওঁৰ মন নবহে কিবা ফাল্টু কিছুমান কামৰ কথা তেওঁলোকে ভাবি থাকে গতিকে যদি বেকাৰ মানুহক আপুনি কিবা এটা কাম কৰিব দিয়ে তেওঁ কাম কৰিব নোৱাৰে কিন্তু আপুনি অকণমান ব্যস্ত থকা মানুহক বা গুৰুত্ব সহকাৰে যদি কিবা এটা কামত লাগি থকা মানুহক বা ব্যস্ত হৈ থকা মানুহক যদি কয় বোলে মোক এইটো কাম কৰি দিব অকণমান পিছত হ'লেও তেওঁ কিন্তু কৰি দিব ঠিক তেনেকুৱা কথা যদি জীৱনত অকণমান আপোনালোকৰ ব্যস্ততা আহে সেই ব্যস্ততাখিনিৰ পিছত আৰু আপোনাৰ হয়তো ব্যস্ততা বাঢ়ি যাব মনোযোগ দি কাম কৰোঁতে তাৰপিছতো তাতোতকৈ ডাঙৰ কথাটো হৈছে ইয়াত কোনো ধৰণৰ ইণ্টাৰভিউ হ'ব এটা মানে আপোনালোকৰ আমাৰ যে ভাইভা অনুষ্ঠিত হয় এডিএৰি গ্ৰেড 3 গ্ৰেড 4ত বা অসম পুলিচত যে ভাইভা বা কামাণ্ডোতে ভাইভা টেষ্টটো লোৱা হয় মৌখিক পৰীক্ষা তেনেকুৱা এটা মৌখিক পৰীক্ষা হ'ব লগতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ইয়াত আৰু বেলেগ একো নহয় আপুনি যেতিয়া এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত আপোনালোকৰ এখন শ্বৰ্ট লিষ্ট ওলাব কিমানখিনি কেণ্ডিডেট বা কিমানখিনি পাৰ্চেণ্টেজৰ পৰা বা কিমানখিনি আপোনালোকৰ কোৱালিফিকেশ্যনৰ পৰা যদি আপুনি চিলেক্ট হয় তেতিয়াহ'লে এখন শ্বৰ্ট লিষ্ট ওলাব সেই শ্বৰ্ট লিষ্টৰ পিছত আপোনালোকক মাতিব তাত ইণ্টাৰভিউৰ বাবে ইণ্টাৰভিউটো আপোনালোকে দিব পাৰিব অসমৰ প্ৰতিখন ডিষ্ট্ৰিক্টতে ইয়াৰ সিলেকশ্যন হ'ব চিন্তা কৰিব নালাগে যিমানবোৰ ডিষ্ট্ৰিক্ট আছে সকলো ডিষ্ট্ৰিক্টতেই ইয়াৰ সিলেকশ্যন হ'ব নিজৰ জিলাতে আপুনি চাকৰি কৰিব পাৰিব আপুনি যদি দৰং জিলাৰ আপুনি দৰঙত পাব যদি ওদালগুৰিত পাব কোনো টেনশ্যন নাই সেইটোৱে ডাঙৰ কথা ইয়াত কোনো ধৰণৰ পৰীক্ষা দিব নালাগে বা কোনো ধৰণৰ আপুনি দৌৰিব নালাগে এনেও ক'ত বন্ধন বেংকৰ চাকৰিত বা বেংকৰ চাকৰিত ক'ত দৌৰিব লাগে ক'ত ফিজিকেল টেষ্ট হয় একোৱেই টেষ্ট নহয় তো প্ৰথম কথা আপোনালোকৰ মেডিকেলি আনফিট হ'লেও কোনো কথা নাই যদি আপুনি এটা চকুৰে কমকৈ দেখে বা নেক্সট আপোনাৰ যদি কিবা আনফিট মেডিকেলি কোনো কথা নাই ইণ্টাৰভিউ এটা হ'ব মৌখিক পৰীক্ষা এটা হ'ব তাৰপিছত যদি মৌখিক পৰীক্ষাটোত আপুনি পাছ কৰে আপোনাৰ ডকুমেণ্টখিনি ভেৰিফিকেশ্যন কৰা হ'ব এই ডকুমেণ্টখিনি আপোনাৰ মাৰ্কখিনি সঁচা হয় নে নহয় ইমানখিনিয়ে চিলেকশ্যন প্ৰচেছ আৰু একো নাই জাষ্ট এটা ইণ্টাৰভিউ ভাইভা টেষ্ট তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন ইমানখিনি যদি আপোনালোকৰ হয় যদি এইখিনি যদি আপোনালোকৰ এইজ মিলে বা এইখিনি যদি আপোনালোকৰ কোৱালিফিকেশ্যন মিলে ধুনীয়াকৈ আপোনালোকে আবেদনটো কৰি লওক মই ভাবোঁ কেৱল যে চৰকাৰী কামৰ বাবে আপুনি আবেদন কৰি আছে চৰকাৰী চাকৰিৰ বাবে তেনেকুৱা নহয় এনেকুৱা কিছুমান সৰু সুৰা নিযুক্তি ওলাই থাকে প্ৰাইভেটতো খুব ধুনীয়াকৈ আপোনালোকে চাকৰি এটা পাব পাৰে তাৰ নেক্সট আপোনালোকৰ দুটা পথ থাকে যদি আপুনি এতিয়া হায়াৰ ছেকেণ্ডাৰী পাছ বা 10 পাছ আপুনি হায়াৰ ছেকেণ্ডাৰী পাছৰ বাবে যিহেতু সদায় কিছুমান যিখিনি আপোনাৰ কলেজ থাকে আমাৰ বিশেষকৈ বা ডিগ্ৰী লেভেলত আমিও তেনেকুৱাকৈ পঢ়ি পাইছোঁ হায়াৰ ছেকেণ্ডাৰীখিনিত বা সদায় আপুনি কলেজ নগ'লেও হয় কোনোবা সপ্তাহৰ দুটা বা এটা দিনত কলেজ গ'লেও হয় কাৰণ সেয়া স্কুলৰ নিচিনা ইমান নীতি নিয়ম নাথাকে তো আপোনালোকে ধুনীয়াকৈ কলেজো কৰি থাকিব পাৰিব এইফালে নিজৰ ডিউটিও কৰি থাকিব পাৰিব বা কিবা চৰকাৰী চাকৰি যদি আপুনি প্ৰিপেৰেশ্যনো কৰি আছে আৰু পঢ়িবলৈও সময় পাব তো সেইকাৰণে মই ভাবোঁ এইটো এটা সোণালী সুযোগ ডাঙৰ এটা সুযোগ হৈ আপোনালোকে এৰি নিদিব তো সম্পূৰ্ণ ভিডিঅ'টো ইমান আছিল বন্ধন বেংকৰ ওপৰত ইমানখিনিয়ে নটিফিকেশ্যন এখন আহিছিল সেইবাবে কিছুদিন আগতেই আহিছিল বাৰু তাৰ বাবে আকৌ মই সেইটো কাৰণে আপোনালোকক মনত পেলাই দিছোঁ ভিডিঅ'টো আপোনালোকে যদি এপ্লাই কৰা নাই কিন্তু এপ্লাইটি কৰি ল'ব তাতোতকৈও এটা ডাঙৰ কথা এই পোষ্টটোত ময়ো এপ্লাই কৰিম খুব কম দিনৰ ভিতৰতে 2 দিনৰ ভিতৰতে এই এপ্লাইটো ময়ো কৰিম তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল চাই যদি ভাল লাগিছে বা এনেকুৱা ধৰণৰ যদি আপোনালোকক চৰকাৰী চাকৰি খবৰসমূহ লাগি থাকে আপোনালোকৰ এডুকেশ্যন যিমানখিনি কোৱালিফিকেশ্যন আছে বা এইজ বা আপোনালোকৰ কি কাষ্ট সেই বস্তুখিনি আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাই দিব লগতে চেনেলত যদি প্ৰথমবাৰ আহিছে এনেধৰণৰ খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব তো ভিডিঅ'টি সামৰিছোঁ আজিলৈ নেক্সট অন্য এটা ভিডিঅ'ত আমি আকৌ লগ পাম ধন্যবাদ জয় অসম